ওয়েলকাম টু মাই ডিজিটাল এডুকাৰ ইউটিউব চেনেল। ভিডিঅ'টোৰ যোগেদি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ NPS-ক লৈ এটা গুৰুত্বপূৰ্ণ আৰু বৃহৎ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ দিশত আগবাঢ়িছে আৰু এই সম্পৰ্কে বাতৰিত প্ৰকাশিত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজত আলোচনা কৰিব খুজিছোঁ। 2005 চনৰ পিছত নিযুক্তি লাভ কৰা চৰকাৰী কৰ্মচাৰীসকলে NPS আৰু আগৰ কৰ্মচাৰীসকলে OPS লাভ কৰে আৰু এই NPS কৰ্মচাৰীসকলৰ বিভিন্ন সময়ত উত্থাপন কৰি অহা দাবীৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ দিশত আগবাঢ়িছে আৰু এই সম্পৰ্কে প্ৰকাশিত বাতৰিটো চাওক। পুৰণি পেঞ্চন ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তন নকৰাকৈ NPS কৰ্মচাৰীক সন্তুষ্ট কৰাত চিন্তা চৰ্চা আৰু কেন্দ্ৰই কাইলৈ ঘোষণা কৰিব পাৰে OPS-ৰ বিকল্প। এই সম্পৰ্কে চাওক। বাতিল নহয় NPS আৰু ইয়াৰ বিপৰীতে দেশৰ NPS কৰ্মচাৰীসকলক আশ্বস্ত কৰিব পৰাকৈ অন্য ব্যৱস্থা কাৰ্যকৰী কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে চিন্তা চৰ্চা কৰিছে। আনকি সকলো ঠিকে থাকিলে এই সম্পৰ্কত 13 জুলাই তাৰিখে অহা কাইলৈ আনুষ্ঠানিক ঘোষণা হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে। দিল্লীৰ এক সূত্ৰই জনোৱা মতে 13 জুলাইত NPS সম্পৰ্কীয় এটা বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰে। প্ৰণিধানযোগ্য যে 2005 চনৰ পাছত চৰকাৰী চাকৰিত নিযুক্ত কৰ্মচাৰীসকলক পুৰণি পেঞ্চন আঁচনিৰ পৰিৱৰ্তে NPS আঁচনিৰ আওতালৈ অনা হয় আৰু সেই মৰ্মে 2005 চনৰ পাছত চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰা কৰ্মচাৰীয়ে পুৰণি পেঞ্চন আঁচনিৰ আওতাৰ অধীন নহৈ NPS-ৰ অন্তৰ্গত হয় আৰু সেই মৰ্মে কি কৰা হয় যে NPS কৰ্মচাৰীসকলৰ মূল যিটো মূল দৰমহাৰ 10% লগত চৰকাৰে কি কৰে 14% দি পেলাই মুঠ 24% ধন কৰ্মচাৰীৰ যিটো NPS একাউণ্ট এই NPS একাউণ্টত জমা হয়। যদিও আমাৰ অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ NPS কৰ্মচাৰীসকলে কৰি অহা দাবী উত্থাপন ফলত OPS পুনৰ প্ৰৱৰ্তন কৰাৰ কাৰণে যি দাবী উত্থাপন কৰি আছে, আনকি ইয়াকে লৈ বিভিন্ন গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীও চলি আছে আৰু ইয়াৰ মূল কাৰণ হিচাপে বহু কৰ্মচাৰীয়ে লাভ কৰা নগণ্য পেঞ্চনৰ প্ৰসংগ উত্থাপন কৰি OPS অৱসৰকালীন জীৱনৰ লাখুটি বুলিও কোৱা হৈছে আৰু NPS কৰ্মচাৰীৰ তৰফসকলৰ পৰা এই কথাখিনি কোৱা হৈছে যে OPS অৱসৰকালীন জীৱনৰ এটা লাখুটি, কিন্তু চৰকাৰে NPS কৰ্মচাৰী এনে দাবীক লৈ কোনো ভ্ৰক্ষেপ নকৰা বুলি বিভিন্ন সময়ত চৰ্চা হোৱা পৰিলক্ষিত হয় আৰু তেনেপৰতে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ NPS-ক লৈ এটা গুৰুত্বপূৰ্ণ আৰু বৃহৎ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ দিশত আগবাঢ়িছে আৰু এই তথ্য সদৰি কৰি দিল্লীৰ এটা সূত্ৰই জানিবলৈ দিয়া মতে কোনো কাৰণতে NPS বাতিল কৰিবলৈ ৰাজি নহয় কেন্দ্ৰীয় চৰকাৰ, কিন্তু ইয়াৰ বিপৰীতে দেশৰ NPS কৰ্মচাৰীসকলক আশ্বস্ত কৰাৰ উদ্দেশ্যে বা প্ৰয়াসে কিছু অন্য ধৰণৰ চিন্তা চৰ্চা কাৰ্যকৰী কৰাৰ দিশত আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰে আৰু সেই মৰ্মে সম্ভাৱনা আছে NPS নীতিৰ অচিৰেই সালসলনি ঘটাৰ মডিফাইড হ'ব আৰু ইয়াকে লৈ আনকি কেন্দ্ৰীয় চৰকাৰে বিত্ত সচিব TV সোমনাথৰ নেতৃত্বত এখন সমিতিও গঠন কৰিছে, আনকি প্ৰতিবেদন দাখিলো কৰিছে ভাৰত চৰকাৰক আৰু সেই মৰ্মে পুৰণি পেঞ্চন আঁচনি বাতিল নকৰাকৈ NPS নীতিত কিছু সালসলনি কৰাৰ পৰামৰ্শ দিয়া হৈছে বুলি জানিব পৰা গৈছে আৰু TV সোমনাথ সমিতিৰ প্ৰতিবেদন অনুসৰি কৰ্মচাৰীসকলৰ মূল দৰমহাৰ 50% ধন পেঞ্চন হিচাপে আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়া হৈছে আৰু ইয়াৰ বাদেও সময়ে বৃদ্ধি হোৱা মৰুগীয়া বানচৰ ধন অন্তৰ্ভুক্ত এই পেঞ্চনৰ সৈতে হ'ব। তদুপৰি কৰ্মচাৰীৰ মৃত্যুৰ পাছত তেওঁৰ পৰিয়ালক দিবলগীয়া পেঞ্চনৰ 60% কৈ দিয়াৰ প্ৰস্তাৱ সমিতিয়ে উল্লেখ কৰা বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ বিষয়ত চালিজাৰি চাই কৰ্মচাৰী মৃত্যুৰ পাছত পৰিয়ালক পেঞ্চনৰ 60%ক লৈ আগবঢ়োৱাৰ আৰু সময়ে বৰা মৰুগীয়া বানচ 50% পেঞ্চনৰ লগত অন্তৰ্ভুক্ত কৰা সম্পৰ্কত কোনো ধৰণৰ সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই বুলি জানিব পৰা গৈছে আৰু এই কথা প্ৰকাশ কৰি একেটা সূত্ৰই প্ৰকাশ কৰা মতে কৰ্মচাৰীসকলৰ প্ৰাপ্ত দৰমহাৰ মূল দৰমহাৰ 50% ধন পেঞ্চন হিচাপে আগবঢ়াবলৈ সোমনাথ সমিতিয়ে আগবঢ়োৱাৰ
প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে চিলমোহৰ মাৰিছে বুলি জানিব পৰা গৈছে। আনকি অহা 23 জুলাইত অৰ্থাৎ অহাকাইলৈ বাজেট অধিৱেশনত এই সিদ্ধান্ত কাৰ্যকৰী কৰি NPS কৰ্মচাৰীক আশ্বস্ত কৰাৰ মানসেৰে এই বৃহৎ ঘোষণা কৰাৰো এটা পূৰ্ণ সম্ভাৱনা আছে। সেয়ে হ'লে অহা 23 জুলাইত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই ঘোষণা যদিহে কৰে তেন্তে NPSৰ আওতাৰ চৰকাৰী কৰ্মচাৰীসকলৰ অন্তিম মাহৰ দৰমহাৰ 50% ধন পেঞ্চন হিচাপে পোৱাৰ পথ প্ৰশস্ত হ'ব। কিন্তু দেশৰ NPS কৰ্মচাৰীসকলে এই ঘোষণাত কিদৰে গ্ৰহণ কৰিব সেয়া সময়ত দেখা যাব। যদিও NPSৰ যি মডিফিকেশ্যনক লৈ এই মুহূৰ্তত এয়া নিঃসন্দেহে এটা কি হ'ব ডাঙৰ খবৰ হ'ব। আমি অহাকাইলৈ যিটো কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় বাজেট দাখিল হ'ব তাত এইখিনি ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মোৰ আজিৰ ভিডিঅ'টোৰ যোগেদি NPS কৰ্মচাৰীসকলৰ বাবে নিতান্ত এটা আশাৰ বতৰা মোৰ ভিডিঅ'টোৰ যোগেদি এই খবৰখিনি শ্বেয়াৰ কৰিলোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব।